Hi everyone, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ বছৰিকীয়া শ্ৰাদ্ধ দেউতা ভাগৰ আৰু এই তাকে ৰাতিপুৱাৰ পৰা প্ৰস্তুতি চলিছে। একদম নকব আৰু মানে ভীষণ লৰালৰি আৰু এফালে ভকতক দিবলৈ কাৰণে মই ভাপতিয়া পিঠা কেইটামান বনাইছো আৰু অলপ বনাইছো কিন্তু আপোনালোকক দেখাবলৈ নহল। এপিনে ভতিজা কেইটাও আহিছে, সিহঁতেও মানে হেৰি কৰি ভকত আহিলে আৰু ভকতৰ হেয়া তাকে তেওঁলোকে নামত বহিছে। আপোনালোকক তাৰ আগৰ পৰা নেদেখালো বাৰু, সময়ো নহল। এনে আপোনালোকক সৰুকে এটা দেখাইছো আৰু এইফালে আমাৰ অন্ন ব্যৱস্থাও কৰিছো আৰু গেৰেজত সকলোৱে আহি কাটি বাছি শাক পাচলি কাটি বাছি ৰান্ধনিক যা যোগাৰ কৰি দিছে। এফালে বনোৱাৰ ব্যৱস্থা কৰিছো আমাৰ তাতে তেওঁলোকে বনাইছে। এফালে ভকতেও নাম লৈ আছে, শুনিবলৈ যথেষ্ট ভাল লাগে কিন্তু আহৰি নাই মানে কামৰ প্ৰকোপত। তাকে ঘৰৰ মানুহজনো বহি আছে আৰু এইদৰে পাঠ কৰি আছে আৰু এইদৰে আজি দিনটো মানে এনেদৰে পাৰ কৰিছো। আপোনালোকক এনে আমাৰ অকমান চমু আভাস এটা দেখাইছো আৰু কেনেদৰে আয়োজন কৰিছো। কামৰ ব্যস্ততাৰ বাবে আপোনালোকক মাজে মাজে মানে প্ৰসাদৰ বিতৰণ এইবোৰ দেখুওৱা নহ'ল, মাত্ৰ অকলে অন্নমুঠি লোৱাকে দেখাইছো। এইদৰে আমাৰ ভোজৰ আয়োজন, সকলোৱে মিলিজুলি এসাঁজ খাইছো। আজি এইফালে আমাৰ গধূলি বিহু আমাৰ নামঘৰৰ হুঁচৰি দলৰ আৰু আমাৰ এওঁলোকৰ নামঘৰ কমিটি এইখিনি বিহু খাবলৈ আহিব লগা আছে। তাৰ বাবে এয়া চিকেনৰ আয়োজন। এফালে হাঁহ বনিয়া আছে আৰু আপোনালোকক দেখাম বাৰু। আৰু এইফালে আপোনাৰ আমাৰ গেৰেজত ৰাতি সাজৰ ব্যৱস্থা আমাৰ ভকত মানে যিখিনি নামঘৰৰ মানুহখিনি হাঁহৰ ব্যৱস্থা কৰিছো ন, ইয়াতে গেৰেজতে বনাইছো। এওঁ মোকে বনাব দিছিলে কিন্তু মানে আপোনাৰ দিনটো ব্যস্ততা, ইমান ভাগৰ জোগৰ মই বনাব নোৱাৰিলো আৰু দাদা এজনকে চব দেখাই মেলাই দিলো, তেওঁৱে মানে বনাইছে আৰু এইদৰে বনাই মেলি আমি সাজু কৰি লৈছো যাতে সোনকালে তেওঁলোক অহা লগে লগে খোৱা বোৱাবোৰ কৰিব পাৰে। তাকে প্ৰস্তুতি এইদৰে চলাইছো। এয়া হাঁহ মাংস কোমোৰা আৰু আলুৰ লগত বেলেগ ভাল লাগিছিলে বাৰু। এয়া দাদাজনে বনাইছে আৰু এইফালে ভিতৰত ভতিজাকেইটাই ব্ৰইলাৰ মাংস আনি সিহঁতকো খাবলৈ লাগে নহয়, চবেই খাইছে যেতিয়া সিহঁতেও খাব, সেইকাৰণে সিহঁতেও ভিতৰত তাকে আনি অলপ ফ্ৰাই কৰিছে। ভাগিনটোৱে কৰি আছে, এইফালে ভতিজাটোও কৰি আছে, সেইটোও লাগি গৈছে, একদম ল'ৰা মানুহ নিজে লাগিছে। এইফালে আমাৰ মোৰ দেউৰৰ মানুহগৰাকী হয়, জা জুৱলি আমি আৰু এয়া হাঁহ মাংসখিনি আৰু এইপিনে দাইল চাইল দিনৰ আছে আমাৰ দাইল চব্জি, আপোনালোকক অকণমান দেখাই দিলোঁ আৰু হাঁহ মাংসখিনি। আৰু এইপিনে আৰু এয়া দেউৰেও লৈছে খাবলৈ আৰু আমাৰ এয়া পুৰুষসকলক দেখুওৱা নহ'ল বাৰু নামঘৰৰ। এয়া আমাৰ মহিলাসকল, এজনহে আপোনালোকে দেখিছে আৰু ইয়াত, বাকী এয়া মহিলাসকল বহিছে খাবলৈ, তেওঁলোককো যা যোগাৰ কৰি দিলোঁ। এইফালে আমাৰ ভতিজাকেইটাও বহিছে, সিহঁতকো খাবলৈ দিলোঁ আৰু যথেষ্ট ৰাতি হৈ আহিলে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ভাল পাইছে যদি প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।